প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ যে দণ্ডাধীশ বা তিতাবৰ মহকুমাই কেনেকৈ সেই বিতৰ্কিত বেপাৰীজনৰ ওচৰত আঁঠু ল'বলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছিল। সেই অধ্যায়টো এৰি আমি সেই টুকুৰা স্থানলৈ আহিছোঁ, যি টুকুৰা স্থানত যিজন শ্ৰম পৰিদৰ্শক লেবাৰ যিজন ইন্সপেক্টৰ তেওঁ যোগ দুজন এডমিনিষ্ট্ৰেশ্যনৰ দুজন দণ্ডাধীশ আৰু এজন হৈছে নগৰ উন্নয়নৰ চেয়াৰমেন। এই ৩-৪জন মানুহৰ যিটো সমন্বিত দল আহিছিল, এই দলটো আহি ক'ত অপদস্থ হৈছিল মই স্থানটো দেখুৱাইছোঁ। এই যিখন গাড়ী দেখিছে আপুনি, লাক্সুৰিয়াছ যিখন বাহন দেখিছে, এই বাহনখনৰ ওচৰতে সেইদিনাখন সেই দুজন দণ্ডাধীশ, সেই শ্ৰম পৰিদৰ্শকজন, সমান্তৰালভাৱে নগৰ উন্নয়নৰ যিজন চেয়াৰপাৰচন তিতাবৰ, এই 4জন মানুহ আহি ইয়াত থিয় হৈছিল এইখন জেগাত। আৰু ইয়াতেই নাৰায়ণ গাতানীয়ে বিৰদৰ্পে ওলাই আহি এই গোটেই কেলেংকাৰীটো, এই পিছফালৰ যিটো আপুনি ঘৰ দেখিছে, এইটো হৈছে এটা চাহপাত ফেক্টৰী, যোগ এটা আটা ফেক্টৰী, যোগ এটা চাউল ফেক্টৰী। এই 3টা ফেক্টৰী একেলগে ইয়াত চলাই আছে নাৰায়ণ গাতানী এণ্ড কোম্পেনী, তেওঁৰ ফেমিলিয়ে। এই গোটেই পৰিয়ালটো ইয়াত এই গোটেই কোম্পেনীটো চলাই আছে। এতিয়া শ্ৰম বিভাগে বা সেই সময়ত দণ্ডাধীশে কি ধৰা পেলাইছিল? ধৰা পেলাইছিল নাম্বাৰ 1, মই কৈ দিছোঁ এই কথাখিনি অসমবাসী ৰাইজে জানি লওক। এই ক'লা বেপাৰীজনৰ ক'লা অধ্যায়টোৰ নাম্বাৰ 1 লিষ্টেড হোৱা যিটো আচলতে ইয়াৰ দোষ, এইটো হ'ল ইয়াত যিসকল লেবাৰে কাম কৰে, সেই লেবাৰসকলে কাম কৰিব লাগে শ্ৰম আইন মতে 8 ঘণ্টা, ইয়াত লেবাৰক কাম কৰোৱাই 10 ঘণ্টা। তেওঁলোকক মজুৰি দিব লাগে 265 টকা, তেওঁলোকক পইচা দিয়ে 240 টকা। এয়া 1। 2, ইয়াত লেবাৰ আইন মতে ট্ৰেড লাইচেন্স বা বেপাৰ বাণিজ্যৰ বাবে যিখন লাইচেন্স লাগে, প্ৰতিটো ফেক্টৰী বিপক্ষে সুকীয়াকৈ লাগে। টি ফেক্টৰীৰ কাৰণে সুকীয়া, চাউল ফেক্টৰী মিলিঙৰ কাৰণে সুকীয়া আৰু আটা ফেক্টৰী মিলিঙৰ কাৰণে সুকীয়া। ইয়াত এখন ট্ৰেড লাইচেন্স, এখন লাইচেন্স লৈ নাৰায়ণ গাতানীয়ে বেপাৰ চলাই আছে। এয়া 2। 3, ইয়াৰ ভিতৰৰ যিটো পৰিৱেশ, মই অকণমান তপনক এইফালে আহিবৰ বাবে অনুৰোধ জনাম। সেইদিনাখন এই যিটো ঘটনা হ'ল তাৰ পিছত এয়া পৰিষ্কাৰ কৰিছে, স্বচ্ছ ভাৰতৰ লেখীয়াকৈ ঝাৰু মাৰিছে। ইয়াৰ ভিতৰত এটা কদৰ্যময় পৰিৱেশ, এই পৰিৱেশ প্ৰথম আহি পেলাই দেখা পাইছিলেহি সেই শ্ৰম আয়ুক্ত, যিজন শ্ৰম পৰিদৰ্শক, দুজন দণ্ডাধীশ আৰু নগৰ উন্নয়নৰ যিজন লোক, তেওঁ আহি ধৰা পেলাইছিলে ইয়াত। আৰু এই 3টা বিষয় প্ৰথমতেই ধৰা পেলাইছিলে। ধৰা পেলোৱাৰ পিছত ইয়াত তেওঁৰ বিপক্ষে 5,000 টকা সেই সময়ত পেনাল্টি দিছিলে তাৎক্ষণিকভাৱে গ্ৰাউণ্ডত, আৰু তাৰ পিছত অন্যান্য কথা বতৰাবিলাক পাতোতেই ইয়াৰ পৰা খেদি পঠিওৱা হৈছিল। ইয়াৰ পৰা পঠিয়াই দিয়া হৈছে। এতিয়া চাউণ্ডটো কমানে কমাই দিছে, মই এতিয়া এই পৰিৱেশটো দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ ভিতৰত মিলিং হৈ আছিল চাউল, এইটো হৈছে ফেক্টৰী, আপুনি দেখিছে ভিতৰৰ পৰা ডাষ্টৰ ধোঁৱা ইতিমধ্যে বাহিৰলৈ আহি আছে। এইটো নাৰায়ণ গাতানীৰ সম্পত্তি, আৰু ইয়াত অপদস্থ কৰা হৈছিল 2জন দণ্ডাধীশ, এজন শ্ৰম পৰিদৰ্শক আৰু এজন নগৰ উন্নয়নৰ চেয়াৰপাৰচন। ইয়াৰ পৰা ইয়ালৈ আহিছিল সেনটোৰ দৰে, ইয়াত দম দিছিল, ইয়াত তেওঁলোকে ন্যায্যতা বিচাৰিছিল। তাৰপিছত ইয়াৰ পৰা খেদি পঠিওৱা হৈছিল, স্লিপ দিছিল 5,000 টকা, সেই সময়ৰ দণ্ড তাক দলিয়াই দিছিল। এইখিনি ইয়াত নাৰায়ণ গাতানীয়ে কৰিছিলে, মৰসাহ এইখিনি তেওঁ কৰিছিলে। তাৰপিছত ইয়াৰ যিজন নগৰ উন্নয়নৰ যিজন চেয়াৰপাৰচন, তেওঁ গৈ পেলাই এজাহাৰ দিছিল। সেই এজাহাৰ 1 ঘণ্টাৰ ভিতৰত ইয়াৰ নগৰ উন্নয়নৰ চেয়াৰপাৰচনজনে তুলি লৈছিল। কাৰণটো কি? যে এজন অন্যতম বেপাৰী, তেওঁ বিতৰ্কিতই হওক, ক'লাই হওক, বগাই হওক, এজন অত্যন্ত প্ৰতাপী বেপাৰী, গতিকে তেওঁৰ বিপক্ষে আমি বেয়া হৈ নলওঁ। আৰু ওপৰৰ পৰা প্ৰেছাৰ আহিছিল যে যিকোনো প্ৰকাৰে এজাহাৰখন উঠাই ল'ব লাগে। কিন্তু আমাৰ প্ৰশ্ন, দণ্ডাধীশে তললৈ মুখ কৰি এজাহাৰ উঠাই ল'লে, ইয়াৰ নগৰ উন্নয়নৰ সভাপতিয়ে তললৈ মুখ কৰি এজাহাৰ উঠাই ল'লে, ইয়াৰ লেবাৰ যিজন ইন্সপেক্টৰ তেওঁ মেনেজ হ'ল, চব বুজিলোঁ। কিন্তু ইয়াত 3টাকৈ সংগঠনে 3খন এজাহাৰ দিছিল। তাৰ পিছত ইয়াৰ পৰা কিয় নাৰায়ণ গাতানীক ধৰি লৈ যোৱা নহ'ল, বা ইয়াৰ পৰা নি থানাৰ ভিতৰত চৰপত খুৱাই মিতিৰালি কৰা যি তিতাবৰ আৰক্ষী, তেওঁলোকৰ কামটো কি আছিল, এয়া কৰিব লাগে নেকি? মোৰ লগত এই মুহূৰ্তত বিভিন্ন দল সংগঠন আহিছে, মই তেওঁলোকৰ লগত আকৌ কথা পাতিম যে এই বেপাৰীজনৰ প্ৰতাপটো ইয়াত কিমান দিন চলিব। এই বেপাৰীজনৰ প্ৰতাপটো আপোনালোকে এনেকৈ আপোনালোকেও চাই থাকিব নেকি? না, আমি কেতিয়াও বৃহত্ত অসমীয়া যুৱ মঞ্চ তথা ইয়াৰ স্থানীয় আমাৰ দল সংগঠন আছে, কেতিয়াও এইটো আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। সেইবাবে আমি এজাহাৰো দাখিল কৰিছোঁ, কিন্তু এজাহাৰৰ ভিত্তিটো কোনো এটা গুৰুত্ব প্ৰদান কৰা নাই। আৰু বিশেষকৈ তিতাবৰ মহকুমাধিপতিয়ে একো এটা গুৰুত্ব পালন নকৰিলে। যিহেতু আমাৰ কিবা এটা যদি ক'ৰবাত অন্যায় হয়, আমি তেখেতক স্মাৰকপত্ৰ দিওঁ যে তাত আমাক ন্যায় লাগে বুলি। যদি ন্যায় যোনকেইজনে কৰে, যোনকেইজনক দেউতা বুলি ভাবোঁ, সেইকেইজনে যদি ইয়াত আঁঠু কাঢ়িবলগীয়া পৰিস্থিতি হ'ল, তেতিয়া আমি কি ন্যায় পাম? এটা কথা স্পষ্ট হৈছে তিতাবৰত, যে তিতাবৰত এটা কথা স্পষ্ট কৰিলে যে দুখীয়াৰ বাবে বেলেগ আইন আৰু ধনীৰ বাবে এখন বেলেগ আইন।
কি ক'ব আপোনালোকে এজাহাৰকাৰী এজাহাৰ আপোনালোকে উঠাই লৈছে নেকি নাই লোৱা আমি এতিয়ালৈকে এজাহাৰ আপোনালোকে এজাহাৰ কাম কি কৰিছে আমাৰ এজাহাৰৰ মততে এই যিজন বিতৰ্কিত ব্যৱসায়ী নাৰায়ণ গতানী তেখেতক পিছদিনাখন মানে থানালৈ মাতিলে গ'ল গৈ তাত মানে ৰাজআতিথ্য দিলে ৰাজআতিথ্য দি গুচি আহিলে জামিন দিলে কি কৰিলে আমি নাজানো আপোনালোকে কি কৰিব আপোনালোকেও এই দণ্ডাধীশৰ দৰে তললে মুখ কৰি থাকিব নে প্ৰতিবাদ কৰিব আমি ইয়াৰ বৃহৎ প্ৰতিবাদ কৰি যাম আমি কেতিয়াও বীৰ আছে অসমে আৰু বাকী লগত থকা আমাৰ 3টা সংগঠনে জাতীয় সংগঠনে ইয়াৰ বৃহৎ প্ৰতিবাদ কৰি যাম যেতিয়ালৈকে এই বিষয়টোৰ ওপৰত উচিত তদন্ত নহ'ব কথা মুক্তিৰ ওচৰলৈ আহিছোঁ কি কৰিব আপোনালোকে এইটো সাংঘাতিক কথা হৈছে এটা এইটো হয় এই যিটো বিষয় এই বিতৰ্কিত যিজন ব্যৱসায়ী ইয়াৰ আগৰ পৰা বহুত এটা কলা অধ্যায় তেখেতলোকে মানে চলাই আহিছে গতিকে ইয়াৰ ওপৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে আৰু গোটেই তিতাবৰবাসী ৰাইজৰ ওচৰত যদি তেখেতে যদি আঁঠু নলয় তেতিয়াহ'লে আমাৰ আত্ম অভিমান থকা কোনো অসমীয়া আমাৰ যি জাতীয় সংগঠন আছে সেই জাতীয় সংগঠনে কেতিয়াও আমি এই কথাটো মানি ল'ব নোৱাৰোঁ আৰু যদি আজিতো 8 দিন হৈ গ'ল ইয়াৰ এখেতৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি তাৎক্ষণিকভাৱে অনাগত দিনত আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম মই আৰু দুটা কথা যোগ কৰি থওঁ এজাহাৰ দিয়া 3টা সংগঠনৰ লগত মই কথা পাতিছোঁ মই আৰু এটা কথা যোগ কৰি থওঁ এক যিটো ক'লা ঘেঁহু বেপাৰ আছিল PDSৰ তাৰ অন্যতম নায়ক তিতাবৰৰ এইজন নাৰায়ণ গাতানিয়ান ককায়েক এই দুজন 2 ACBৰ বিল 55ৰ পৰা 65 লাখ টকা দিবলগীয়া আছিল পেনাল্টি ভৰিব লগা হৈছে চুৰি কৰি লাইন লৈ প্ৰায় 55 লাখ টকা বিল নিদিয়াকৈ এইজন নাৰায়ণ গাতানী মোৰ পিছফালে এই ফেক্টৰীটো মালিক এওঁলোকে এনেকৈ সব বেয়া কাম কৰিব পাৰে কিন্তু এই গোটেই কথাবিলাক সহি যাব পাৰে ACBয়ে সহি যাব পাৰে তিতাবৰ মহকুমাৰ প্ৰশাসনে সহিব পাৰে তিতাবৰ আৰক্ষীয়ে মানে টকা ৰঙা খামৰ ভিতৰত টকাৰ বান্দুল এইটোৱে পকেটত ভৰাই গোটেই কাৰবাৰটো কৰি আছে কিন্তু প্ৰাগ নিউজে এনেকুৱা ধৰণৰ বেপাৰীৰ যিটো প্ৰতাপ বা তেওঁৰ যিটো ধমকি এই ধমকিলে প্ৰাগ নিউজে ভয় নকৰে আৰু ইয়াত বাৰ আহি নিউজ কৰিব কাৰণ সংবাদ মাধ্যমৰ লোকক গুণ্ডা লগাই ভাবুকি দিছে এতিয়া এই নাৰায়ণ গাতানী এণ্ড কোম্পানীৰ চামচাই ইয়াৰ এজন সাংবাদিকক এতিয়া প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু যি তিতাবৰৰ ঘৰৰ পৰা ওলাবলৈ এতিয়া ভয় খাবলগীয়া হৈছে কিন্তু প্ৰাগ নিউজে পুনৰবাৰ কৈছোঁ স্পষ্ট কৰি দিছোঁ বাৰ দৰকাৰ পৰিলে তেওঁ ভিতৰৰ পৰা আমি নিউজ কৰিম তেওঁ ঘৰৰ পৰা আমি নিউজ কৰিম কাৰণ বেয়া আৰু এনেকুৱা প্ৰতাপ এনেকুৱা ক'লা বেপাৰী কেতিয়াও চলিবলৈ দিয়া নহ'ব মূল কথা কিয় আঁঠু ল'লে তিতাবৰ প্ৰশাসনে এই কথাটো সংবাদ মেল পাতি কৈ দিয়ক যে আমি আঁঠু ল'লোঁ এই কাৰণে আৰু তিতাবৰ আৰক্ষীয়ে কৈ দিয়ক যে আমি ইমান টকা পালোঁ সেইটো কাৰণে তেওঁক ধৰা নাই এই কথা দুটা এতিয়া তিতাবৰ ৰাইজে জানিব বিচাৰিছে হয় উৎপল বৰাই আমাক প্ৰতিবেদন যোগেৰে দেখুৱালে দ্বিতীয়টো প্ৰতিবেদন আমাক দেখুৱাইছে এইগৰাকী বিতৰ্কিত ব্যৱসায়ী নাৰায়ণ গাতানীয়ে কিদৰে কাৰ্য অব্যাহত ৰাখিছে তিতাবৰৰ বিভিন্ন ঠাইত কিদৰে ব্যৱসায় তেওঁলোকে চলাই গৈছে সেই সন্দৰ্ভত বহুকেইটা দল সংগঠনে 3বাৰকৈ এজাহাৰ দাখিল কৰিছে তাৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে সেইগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে সাংবাদিকক প্ৰাণে মৰা ভাবুকি দিছিল তাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষী প্ৰশাসনে কৰ্ম তেওঁলোকে অব্যাহত ৰাখিছে তাৰ পাছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তিতাবৰ আৰক্ষীয়ে গতিকে এতিয়া বিভিন্ন দল সংগঠন আজিৰ দিনটোত ওলাই আহিছে তেওঁলোকে কৈছে যে এগৰাকী ব্যৱসায়ীক যদি শীঘ্ৰে আটক নকৰে তেওঁলোকে পৰৱৰ্তী সময়ত অন্যান্য তেওঁলোকে আন্দোলনৰ জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি যাব আমাক পুৱাৰ পৰা উৎপল বৰাই প্ৰতিবেদন যোগেৰে দেখুৱাইছে তেওঁৰ সেই কাৰ্যকলাপ তাৰ পাছতে আচলতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব